দিয়া চলি নাই মোৰ চলি বুলি হলিহে মানে পৰীক্ষাই জুই ফেলে নাকিয়া ইমান দিনৰ মূৰাই চল ফেলে এয়া খুৰীয়া এয়া বাচন ধুই আছে বঢ়িয়াকে আৰু এতিয়া মই যাব লাগি ওলছো দীপিলা লাগি মানে হেৰিকে সৰুকে এটা প্ৰীতি ভোজনৰ আয়োজন কৰা গৈছি মানে প্ৰীতি ভোজন বুলি পেলাই নহয় ওচৰৰ চলিকেইটাই দি তাৰপিছত মামীহঁতো আহিব এনেকৈ গোটাকেইটাই দি লগ হৈ পেলাই এসাঁজ খাওঁ বোলো আহিবাৰ পিছত আৰু নাই পৰীক্ষা দিয়া চলি নাই মোৰ চলি বুলি হলিহে হলিহে মানে পৰীক্ষা দিয়া চলি হলব আৰু যিয়ে নহওক হৈ বা নহয় বাকী সেইবিলাক ভাত কিছিল ইটা আৰু মানে এয়াই আৰু ইটা খানা আয়োজন চলছি তাৰপিছত ইটা বজাৰ কৰিব লাগি যাব লাগে ৰান্ধিম ময়ে তেওঁলোকে ঠিকেই শুনিছে আপোনালোকৰ মৰমৰ কণ কণ আৰিয়ান ওৰফে বিগ ব্ৰাদাৰ নাইনে মই ৰান্ধিম আজি খানা আৰু আপোনালোকে চাব আৰু আপোনালোকে মৰম দিব তাৰপিছতে সেয়াই আৰু লাষ্টত লাগি চাই থাকিব ভিডিঅ'টো এতিয়া যাই বহি পেলাই বঢ়িয়াকৈ বস্তুখিনি আনো আহিয়ে পাওঁ তেতিয়া ৰখি আছোঁ আৰু মই বনাম স্পেচিয়েলি আমাৰ খানা আৰু আপোনালোকে ধৰিবই পাৰে আৰু খাল আছে খালত মাছ ধৰা গেল তাৰপিছতে দীপিলা আছে ব্ৰইলাৰ আছে মানে বেলেগ বস্তু অলপ বাজেটটো নিমিলে সেইটো কাৰণে এতিয়া চৰণ শৰ্মায়ে গতি চৰণ শৰ্মা জানানে এই ভৰিখানৰ কথা কৈছোঁ বঢ়িয়াকৈ মোনা আৰু মানি বেগ লৈছোঁ পূৰা টকা গৰম আৰু খানাটো ময়ে এৰেঞ্জ কৰিছোঁ গাইছ আপোনালোকৰ এই মৰমৰ কণ কণ আৰিয়ানে মই এৰেঞ্জ কৰিছোঁ বঢ়িয়াকৈ দেউতাই আৰু গুৰুত্বই লোৱা নাই মানে মোকে মানুহ মাতাৰ পে হেৰি কৰাৰ পে কোনোবাজনী মাতবাৰ হৈছেও মোকে দাই ধৰ বাৰু ময়ে খানাটো ৰেডি কৰিছোঁ এতিয়া যাওঁ বজাৰ কৰি আনো বজাৰ কৰি আনি পেলাই ময়ে ৰান্ধিম 2 কেজি আৰু 1 পোৱা মাংস লাগে মামাৰ তাত ঐ একেলগে মোক কোৱাত সুবিধা হয় সেইকাৰণে এনেকৈ কৈছোঁ আৰু 2 কেজি আৰু খাবা অঁ যাবি আৰু 1 কেজি হয় আৰু 1 পোৱা হ'লে কিন্তু মানে সুবিধা হা অঁ 9 পোৱা বুলি 9 পোৱাটোহে হ'ব অঁ খানা বুলি নহয় এনেই আৰু আমি কেইটা দি এই আৰু বঢ়িয়াকৈ মাংস আনিব লাগি আহিলোঁ আমাৰ দোকানত সেইটো ঐ 2 কেজি নহয় মই হাগা বাটা মুঠা চবতে ফেচবুক মাংস বুলি নহয় কি কৰবি শেষ দে ৰান্ধি দা ভাপ্পা ঐ লাষ্ট দিয়া লাগছি নহয় ওলবাই অঁ আৰু গাইছ এতিয়া সৰু মিস্ত্ৰী লাগি নিব লাগি আহিছোঁ লেখৰ হোটেললৈকে তাৰপিছতে আহি পোৱাই নাই বোলে বহে আছে মিস্ত্ৰী এনেই কৈছোঁ দেই আহি পোৱা নাই এইখন দীপিলাৰ মানে লেখৰ হোটেলৰ আগফালে এইবিলাক অৱস্থা নোহোৱা কৰি থৈ দিছে ভাঙি চিঙি চুৰমাৰ কৰি দিছে গৰম বস্তু লৈ যাম আমি দীপিলা ভাঙি চিঙি চুৰমাৰ কৰি দিছে একেবাৰে গাইছ কি কবি আৰু আগফালে অৱস্থা নোহোৱা কৈছে অঁ যেতিয়া ফাইনেল লুকটো হ'ব দেখাম বাৰু মজা লগাব টাউন আৰু চানা মিস্ত্ৰী লৈ এয়া বঢ়িয়াকৈ অলপমান ঘৰটো অলপমান আছে এনেকৈ অলপমান কৰি লৈ আছোঁ এই একবাৰ ৰ'বাই মই এক ঠাইৰ পৰা আহোঁচোন এইটো এয়া শৰ্মা মেডিকেল হলত আহিলোঁ এয়া দাদা ভালে আছে নে দাদা একদম মজা এইফালে জুৰি আছে জুই ফালে নাইকিয়া ইমান দিনৰ মূৰাইছে অলপমান ৰেচপন্স দি বোলো হাই হেল্ল' হোৱাটছআপ কিবা কওঁ কিবা হাঁহি থাকে অঁ দাদা কেনেকৈ অঁ ভাইটিৰ কাৰণে শুভেচ্ছা দিছোঁ দাদাই ধন্যবাদ এতিয়া যাওঁ পাৰ্টি দিলোঁহে কা আৰু নাই পইচা অঁ দে জুৰি বাই ৰান্ধিম এয়া বঢ়িয়াকৈ এটাকৈ আহি বহাই দিছোঁ তাৰপিছত এইফালে মাংস পূৰা একদম তেল পিঁয়াজ নেহু চেহু চব পূৰা একদম সানি মুঠি থৈ দিছোঁ এতিয়া তেল গৰম হৈছে বহাই দিওঁ আৰু পিঁয়াজ কমকৈ হৈছে নহয় ইয়াতে আৰু এয়া মামী বঢ়িয়াকৈ এবাৰ লগাই দিছোঁ পূৰা মামীয়ে লাৰি আছে এয়া একদম মাংস পূৰা মামী ৰিজাল্ট লোৱাৰ খানাটো পাতিছোঁ আমিয়ে বাৰু গৃহস্থও পাতিছোঁ বাৰু আমিও সহায় কৰি দিছোঁ অলপ কৈ এতিয়া এয়া মাংস বনাই আছোঁ আজি বঢ়িয়া আৰু এয়া আমি তিনিটা বঢ়িয়াকৈ আমি তিনিটা আৰু ঘৰত এনেকৈ আছোঁ তাৰপিছত মামীহঁতে এয়া ভাতত মানে গৈছি মোৰ এনে কথাবিলাক স্পীডে গাইজ ক'বা নালাগে আৰু কথাবিলাক স্পীডে কিন্তু মানে ভিডিঅ'বিলাক বহুতে ভাবে মই আকৌ এই এডিট কৰি পেলাই স্পীড কৰি দিব লাগিব এডিট কৰি বুলি একো স্পীড নহয় যেতিয়া লগ পায় তেতিয়া গমে পাবে কিন্তু এনে নৰ্মেলকৈ কথা পতা যায় হাই হেল্ল' হোৱাটছআপ টাইপৰে কিন্তু এনে স্পীডত ক'লেও ক'ব পাৰোঁ লাহে লাহে ক'লেও ক'ব পাৰোঁ সেইটো মোক ভগৱানে গড টেলেণ্ট দিছে গড টেলেণ্ট নহয় গড গিফ্টেড টেলেণ্ট মানে এইটো টেলেণ্টৰ দ্বাৰাই চলি আছে আৰু গাইজ মাংসৰ উদ্বোধন মই কৰিলোঁ লাষ্ট এণ্ডিংটো মামীয়ে কৰি দিছোঁ কেনে হৈছে তাৰ কৈছি ডিষ্টিংশ্যন কৰিব পৰা নাই বাইদেউ ষ্টাৰ কৰিছে বোলে হেৰি মাংস আঞ্জাত
মই মাংস খালি অ'ত বজবো ত'ত বজবো পালে 32টা ডালত 32 ডাল পাবি বা তাৰপিছত এইফালে ভাগ্যখুৰী ইয়াতে খাই আছে পাৰ পৰি গৈছে তাৰপিছত এইয়া এইফালে মামী এই মজা বঢ়িয়া বেউলা কয়লা নহয় বেউলা পাপৰ